নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি যোৱা বছৰ এডিআৰিত অহা এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। যিসকলে কুৱেশ্যনসমূহ নাজানে কেনেকুৱা ধৰণৰ আহিব সেইসকলৰ কাৰণে কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত। ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত সুধিছে। ইয়াত চাৰিটা অপশ্যন দিছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলিকতা। কলিকতাত ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। পিছৰ কুৱেশ্যনটো সুধিছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে। হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে সুধিছে। ইয়াত চাৰিটা অপশ্যন দিছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি স্প্ৰিণ্টছ শ্বৰ্ট ডিষ্টেঞ্চ। স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেঞ্চ এইটোত হিমা দাসে অংশগ্ৰহণ কৰে, সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিলে। ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল। ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল সুধিছে। ইয়াৰ অপশ্যনত দিছিলে অপশ্যন এ জিতেন্দ্ৰনাথ গোস্বামী, অপশ্যন বি ৰতন টাটা, অপশ্যন চি ৰতন থিয়াম, অপশ্যন ডি অমল প্ৰভা দাস। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰতন টাটা। ৰতন টাটাক 2021 বৰ্ষত অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল। তোমালোকে কাৰেণ্ট এফেয়াৰ্ছসমূহ ভালদৰে চাবা, তাৰ ওপৰত কুৱেশ্যন কেইটামান আহিব, সেইটো 100% চিয়'ৰ। গতিকে সকলোৱে ভালদৰে চাবা। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত সুধিছে। ইয়াত চাৰিটা অপশ্যন দিছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আহমেদাবাদ। আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি। MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট। লোকেল এৰিয়া ডেভেলপমেণ্ট হৈছে MPLAD আঁচনিৰ LADৰ সম্পূৰ্ণ ৰূপটো। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যন এত দিছে ভোগেশ্বৰ বৰুৱা, অপশ্যন বিত দিছে মনালিছা বৰুৱা, অপশ্যন চিত দিছে হিমা দাস, অপশ্যন ডিত দিছে ৰাধা গোবিন্দ বৰুৱা। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। কুৱেশ্যন আহিব পাৰে অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়, সেইটো মনত ৰাখিবা। 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় আৰু এই অভিৰুচি ক্ৰীড়া দিৱস ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত পালন কৰা হয়, সেইটো সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে। নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে সুধিছে। ইয়াত চাৰিটা অপশ্যন দিছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিৰাক। ডিৰাকে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। পিছৰ কুৱেশ্যনটো সুধিছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল। ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল সুধিছে। ইয়াৰ অপশ্যন কেইটাত যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা তেখেতেই হৈছে অসমৰ প্ৰথমগৰাকী ব্যক্তি। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰত্যেক ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল। প্ৰত্যেক ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল সুধিছে। এইটো ছায়েন্সৰ কুৱেশ্যন, গতিকে সকলোৱে ছায়েন্সো ভালদৰে চাব। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছাৰ আইজাক নিউটন। ছাৰ আইজাক নিউটনে উক্ত পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো আগবঢ়াইছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি।
কারেন্সি ক্যাপিটাল এটা একদম ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কোৱেশ্যন অহাটো চিয়ৰে গতিকে ইয়াৰ ওপৰত কেইবাটা কোৱেশ্যন আহিব আমি ইতিমধ্যে প্ৰথমটো পাইছোঁ প্ৰথমটো কোৱেশ্যন সুধিছে জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাৰাৰে হৈছে জিম্বাবৱেৰ ৰাজধানী চহৰ এইটো মনত ৰাখিবা লগতে মনত ৰাখি থব ইয়াত যিটো কায়ৰো দিছে অপশ্যন সি কায়ৰো হৈছে ইজিপ্তৰ ৰাজধানী এই ৰাজধানী গোটেইকেইটা ভালদৰে মনত ৰাখিব কায়ৰো হৈছে ইজিপ্তৰ ৰাজধানী আৰু লগতে মনত ৰাখিব অপশ্যন এ নাইৰোবি হৈছে কেনিয়াৰ ৰাজধানী এইটো মনত ৰাখিব আৰু অপশ্যন ডি খাৰ্টুম হৈছে সুদানৰ ৰাজধানী এইকেইটা সকলোৱে মনত ৰাখিব জিম্বাবৱেৰ ৰাজধানী চহৰ হৈছে হাৰাৰে বাকী কেইটাও মনত ৰাখিব সকলোৱে ৰাজধানীৰ ওপৰত সকলোৱে কুৱেশ্যন চাব এইটো হাতো খাটাং এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটো সুধিছে সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি এইটো কাৰেন্সিৰ ওপৰত কুৱেশ্যন আহিলে গতিকে মই কৈছিলোঁ কাৰেন্সিৰ ওপৰত কুৱেশ্যন আহিব সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দিৰহাম হৈছে সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰাৰ নাম মুদ্ৰাৰ ওপৰতো কুৱেশ্যনসমূহ ভালদৰে চাব আমি ইয়াত অপশ্যন কেইটাৰো কৰ মুদ্ৰা সেইটো ক'ব বিচাৰিছোঁ অপশ্যন এ ৰুবুল হৈছে ৰাছিয়াৰ মুদ্ৰাৰ নাম এইটো মনত ৰাখিব ৰুবুল হৈছে ৰাছিয়াৰ মুদ্ৰাৰ নাম আৰু অপশ্যন বি দিনাৰ হৈছে সুদানৰ মুদ্ৰাৰ নাম এইকেইটা সকলোৱে মনত ৰাখিব অপশ্যন বি দিনাৰ হৈছে সুদানৰ মুদ্ৰাৰ নাম আৰু অপশ্যন এ ৰুবুল হৈছে ৰাছিয়াৰ মুদ্ৰাৰ নাম আৰু অপশ্যন চি দিৰহাম হৈছে সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰাৰ নাম আৰু অপশ্যন ডি চেকেল হৈছে ইজৰাইলৰ মুদ্ৰাৰ নাম হৈছে চেকেল এইকেইটা সকলোৱে মনত ৰাখিব এছো তাৰ পিছৰ অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত সুধিছে এই অপশ্যন এ দিছে তেজপুৰ আৰু কলিয়াবৰ অপশ্যন বি দিছে নগাঁও আৰু যোৰহাট অপশ্যন চি দিছে যোগীঘোপা আৰু পঞ্চৰত্ন আৰু অপশ্যন ডি দিছে ডিব্ৰুগড় আৰু ধেমাজি এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনটো সুধিছে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল এইটো আসাম হিষ্ট্ৰীৰ পৰা নিছে গতিকে আসাম হিষ্ট্ৰীৰ ভালদৰে চাব আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পুৰন্দৰ সিংহ হৈছে আহোম ৰাজ্যৰ শেষৰজন ৰজা সকলোৱে মনত ৰাখিব এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটো সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাঁহীত অসমীয়া আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা ও মোৰ আপোনাৰ দেশ প্ৰকাশিত হৈছিল এইটো মনত ৰাখিব এতিয়া হৈছে তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনটো হৈছে বেংকক কোন দেশৰ ৰাজধানী চহৰ ৰাজধানীৰ ওপৰত কুৱেশ্যন ইতিমধ্যে আগতো এটা আহিছিলে গতিকে এইটো হৈছে বেংকক কোন দেশৰ ৰাজধানী চহৰ সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি থাইলেণ্ডৰ ৰাজধানী চহৰ হৈছে বেংকক এইটো সকলোৱে মনত ৰাখিব লগতে মনত ৰাখিব অপশ্যন এ দক্ষিণ কোৰিয়াৰ ৰাজধানী চহৰ হৈছে সিউল আৰু অপশ্যন বি ফিলিপাইনৰ ৰাজধানী চহৰ হৈছে মেনিলা হৈছে ফিলিপাইনৰ ৰাজধানী চহৰ আৰু অপশ্যন চি ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ হৈছে জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ গতিকে সকলোৰে ৰাজধানীৰ ওপৰত বা মুদ্ৰাৰ ওপৰত কুৱেশ্যনসমূহ ভালদৰে চাব এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটো সুধিছে গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে বিমলা প্ৰসাদ চলিহা অপশ্যন বি দিছে শৰৎচন্দ্ৰ সিংহ অপশ্যন চি দিছে বিষ্ণুৰাম মেধি অপশ্যন ডি দিছে
গোলাপ বৰবৰা। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি হৈছে গোপীনাথ বৰদলৈৰ ঠিক পিছতে হোৱা অসমৰ মুখ্যমন্ত্ৰী। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড়ত। ডিব্ৰুগড়ত অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন স্থাপিত হৈছিল। মনত ৰাখিব সকলোৱে। এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? অৰ্থাৎ নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ ওচৰৰ সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৰুগ্ৰাম। গুৰুগ্ৰাম হৈছে নতুন দিল্লীৰ ওচৰৰ এখন ঠাই হৈছে গুৰুগ্ৰাম। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে মাৰ্গাৰেট থেচাৰ কোন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? মাৰ্গাৰেট থেচাৰ কোন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইংলেণ্ড। ইংলেণ্ডৰ তেখেত প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগক কি বুলি কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেৰিং প্ৰণালী। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগক বেৰিং প্ৰণালী বুলি কোৱা হয়। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়? নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয় সুধিছে। ইয়াৰ অপশ্যন এ দিছে বাংগালুৰু, অপশ্যন বি দিছে চেন্নাই, অপশ্যন চি দিছে মুম্বাই, অপশ্যন ডি দিছে কোচিন। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংগালুৰু। বাংগালুৰু সাগৰৰ তীৰত অৱস্থিত এখন চহৰ নহয়। এতিয়া আহিছোঁ তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয়? নিম্নলিখিত কোনখন বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এম্বুলেঞ্চক। এম্বুলেঞ্চত টোল গেটৰ পৰা ৰেহাই দিয়া হয়, এইটো সকলোৱে জানে। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত সুধিছে। যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেজপুৰত। তেজপুৰত বাণ থিয়েটাৰ অৱস্থিত, সেইটো সকলোৱে জানে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট এটা কৰি জনাব। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু পিছৰ আৰু কেইখনমান কুৱেশ্যন পেপাৰ আছে, গতিকে লাগে নে নালাগে সকলোৱে কমেণ্ট কৰি জনাব। যদি লাগে আমি কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰিম। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বলিভিয়া। বলিভিয়া হৈছে দক্ষিণ আমেৰিকাৰ এখন দেশ অন্তৰ্গত। এতিয়া আহিছোঁ তাৰ পিছৰ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে অসহযোগ আন্দোলন, অপশ্যন বি দিছে ভাৰত্যাগ আন্দোলন, অপশ্যন চি দিছে চিপাহী বিদ্ৰোহ, অপশ্যন ডি দিছে আইন অমান্য আন্দোলন। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত্যাগ আন্দোলন। ভাৰত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল, এইটো সকলোৱে জানে চাগে। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটো সুধিছে অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন এ দিছে মাজুলী, অপশ্যন বি দিছে গুৱাহাটী, অপশ্যন চি দিছে নগাঁও, অপশ্যন ডি দিছে কঁহৰা। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটীত। গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয়খন অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নিম্নলিখিতসকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? এইটো সেই পৰীক্ষা হোৱাৰ আগৰ
কুৱেশ্যন আছিলে হেতু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে গতিকে ইয়াত সুধিছে নিম্নলিখিত কোনগৰাকী অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে জয়ন্ত মল্ল বৰুৱা জয়ন্ত মল্ল বৰুৱাই সেই সময়ত তেখেতে কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ অৰ্থাৎ 29 নম্বৰ কুৱেশ্যনটো সুধিছে কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতৰ ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1982 চনত 1982 চনত দূৰদৰ্শনে ভাৰতৰ ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল এতিয়া এসো 30 নম্বৰ কুৱেশ্যন দিলে 30 নম্বৰ কুৱেশ্যনটো সুধিছে বোয়িং কোম্পানীৰ প্ৰাথমিক উপাদান সামগ্ৰী কি বোয়িং কোম্পানীৰ প্ৰাথমিক উপাদান সামগ্ৰী কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিমান বাহন হৈছে বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী এতিয়া এসো তাৰ পিছৰ কুৱেশ্যন দিলে তাৰ পিছৰ কুৱেশ্যন সুধিছে নিম্নলিখিত সমূহৰ কোনটো মৌল নহয় সমূহৰ কোনটো মৌল নহয় সুধিছে এই অপশ্যন দিছে 3 পাৰত আয়োডিন কুৱাছ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কুৱাছ হৈছে এইটো এটা মৌল নহয় এতিয়া এসো তাৰ পিছৰ 32 নম্বৰ কুৱেশ্যনলৈ 32 নম্বৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত ক্ৰিয়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয় ক্ৰিয়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেডমিণ্টনত বল ব্যৱহৃত নহয় এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰতি বছৰে মে মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় প্ৰতি বছৰে মে মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় সুধিছে এই অপশ্যন দিছে পৰিৱেশ দিৱস ধপাত নিষিদ্ধ দিৱস শ্ৰমিক দিৱস ৰেড ক্ৰিসেণ্ট দিৱস এই অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো এটো তোমালোকৰ বাবে ৰখা হৈছে এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেকসেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল হৈছে 1994 চনৰ চৰকাৰী সেৱা শাখাত ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ডক্টৰ কিৰণ দেৱীক 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেকসেছে বঁটাটি তেখেতক প্ৰদান কৰা হৈছিল এতিয়া এসো তাৰ পিছৰ 35 নম্বৰ কুৱেশ্যনলৈ 35 নম্বৰ কুৱেশ্যন সুধিছে নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ এতিয়া এসো 36 নম্বৰ কুৱেশ্যনলৈ 36 নম্বৰ কুৱেশ্যনটো সুধিছে এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে এটো কাৰেন্সিৰ কুৱেশ্যন হয় এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেওঁ কোনখন দেশত আছে অৰ্থাৎ টাকা কোন দেশৰ মুদ্ৰাৰ নাম হেতু জানিলে গম পাই যাব ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা গতিকে এজন ব্যক্তি যদি টাকাৰে বিনিময় কৰে তেখেত বাংলাদেশৰে হ'ব গতিকে তোমালোকে কাৰেন্সিৰ ওপৰত কুৱেশ্যন কেইটা ভালদৰে চাবা এতিয়া এসো তাৰ পিছৰ কুৱেশ্যন এতিয়া এসো 37 নম্বৰ কুৱেশ্যনলৈ 37 নম্বৰ কুৱেশ্যন সুধিছে কোনখন দেশে ভাৰতলৈ হিঙৰ সৰ্বাধিক ৰপ্তানি কৰে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি আফগানিস্তানে ভাৰতলৈ হিঙৰ সৰ্বাধিক ৰপ্তানি কৰে তাৰ পিছৰ 38 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ own country হৈছে কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন সুধিছে ইয়াত অপশ্যন দিছে কৰ্ণাটক জম্মু আৰু কাশ্মীৰ ৰাজস্থান কেৰালা এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেৰালাৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ own country এতিয়া এসো তাৰ পিছৰ কুৱেশ্যন দিলে তাৰ পিছৰ 39 নম্বৰ কুৱেশ্যন সুধিছে নৰ্থ
ইষ্টাৰ্ণ পুলিচ একাডেমি কোনখন ৰাজ্যত অৱস্থিত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেঘালয় মেঘালয়ত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমিখন অৱস্থিত এতিয়া হৈছে 40 নম্বৰ কুৱেশ্যনলৈ 40 নম্বৰ কুৱেশ্যনটো সুধিছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাইৰেংটেত এই স্কুলখন অৱস্থিত মিজোৰামৰ হয় ইয়াত গতিকে সকলোৱে মনত ৰাখিব এতিয়া আছে তাৰ পিছৰ 41 নম্বৰ কুৱেশ্যনলৈ 41 নম্বৰ কুৱেশ্যনটো সুধিছে চাংঘাই নামৰ জন্তুবিধ কোনখন ঠাইত পোৱা যায় কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় সুধিছে চাংঘাই নামৰ জন্তুবিধ ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত চাংঘাই নামৰ জন্তুবিধ পোৱা যায় এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলি জনাজাত হুই টলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলি জনাজাত হুই টলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পূৰ্ণিমা দেৱী বৰ্মনে এই বঁটাটি লাভ কৰিছিল এতিয়া হৈছে 43 নম্বৰ কুৱেশ্যনটোলৈ 43 নম্বৰ কুৱেশ্যনটো সুধিছে শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে কেতিয়াৰ কোন অনুচ্ছেদৰ অধীনত প্ৰণয়ন কৰা হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনুচ্ছেদ 21 এৰ অধীনত শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে প্ৰণয়ন হৈছিল এতিয়া আছে তাৰ পিছত 44 নম্বৰ কুৱেশ্যনটোলৈ 44 নম্বৰ কুৱেশ্যনটো সুধিছে অৰ্থশাস্ত্ৰৰ চাণক্যৰ কাৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল সুধিছে তাৰ অপশ্যনত দিছে অশোক সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত মৌৰ্য বিন্দুসাৰ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য এতিয়া 45 নম্বৰ কুৱেশ্যনটোলৈ 45 নম্বৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হিউৱেংচাঙে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল এতিয়া হৈছে 46 নম্বৰ কুৱেশ্যনটোলৈ 46 নম্বৰ কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বি আৰ আম্বেদকাৰ হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবলৈ নাপাহৰিবা যদি ভাল পাইছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ডুৰান লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে ডুৰান লাইনে কোন দুখন দেশৰ সীমাৰেখা গঠন কৰে সুধিছে ইয়াৰ অপশ্যনত দিছে পাকিস্তান আৰু আফগানিস্তান পাকিস্তান আৰু ভাৰত আৰু ব্ৰহ্মদেশ ভাৰত আৰু বাংলাদেশ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাকিস্তান আৰু আফগানিস্তান ডুৰান লাইনে পাকিস্তান আৰু আফগানিস্তানৰ সীমাৰেখা গঠন কৰে এতিয়া আছে 48 নম্বৰ কুৱেশ্যনটোলৈ 48 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো কি সুধিছে ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো কি সুধিছে ইয়াৰ অপশ্যনত দিছে ডুৰান কাপ সুব্ৰত কাপ দুলীপ ট্ৰফি ইন্দ্ৰাণী ট্ৰফি এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুব্ৰত কাপ বঁটাটো হৈছে এই বঁটা ভাৰতত ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্টত খেলাবৰ বাবে এই বঁটাটো প্ৰদান কৰা হয় এতিয়া 49 নম্বৰ কুৱেশ্যন সুধিছে
1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো কি সুধিছে 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংক কি সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দ্য গুৱাহাটী বেংক লিমিটেড দ্য গুৱাহাটী বেংক লিমিটেড হৈছে 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ এইটো বেংক হয় এতিয়া আহিছো আজিৰ 50 নম্বৰ কোৱেশ্যনলৈ 50 নম্বৰ কোৱেশ্যনটো সুধিছে নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন সুধিছে এই অপচন দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ বিত্তমন্ত্ৰী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ভাৰতৰ গৃহমন্ত্ৰী এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ প্ৰধান চেয়াৰমেন এতিয়া আহিছো 51 নম্বৰ কোৱেশ্যনলৈ 51 নম্বৰ কোৱেশ্যনটো সুধিছে ভাৰতবৰ্ষক কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ ভাৰতবৰ্ষত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ অনুসৰণ কৰা হয় এতিয়া আহিছো 52 নম্বৰ কোৱেশ্যনলৈ 52 নম্বৰ কোৱেশ্যনটো সুধিছে বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি পদ্মা নামেৰে জনা যায় বাংলাদেশত গংগা নদীৰ মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক পদ্মা নামেৰে জনা যায় এতিয়া আছে তাৰ পিছৰ 53 নম্বৰ কোৱেশ্যনলৈ 53 নম্বৰ কোৱেশ্যনটো সুধিছে মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোন ঠাইৰ কৌণিক দূৰত্বক কি বোলা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি দ্ৰাঘিমাংশ বুলি কোৱা হয় এতিয়া আহিছো 54 নম্বৰ কোৱেশ্যনলৈ 54 নম্বৰ কোৱেশ্যনটো সুধিছে নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰচিত হোৱা নাই ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত কোনটো শুদ্ধকৈ ৰচিত হোৱা নাই সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি এটমস্ফিয়াৰ বায়ু এইটো শুদ্ধকৈ ৰচিত হোৱা নাই এতিয়া আহিছো তাৰ পিছৰ 55 নম্বৰ কোৱেশ্যনলৈ 55 নম্বৰ কোৱেশ্যন সুধিছে সুনামি সংঘটিত হোৱা অঞ্চল ক'ত সুধিছে ইয়াত যিকেইটা অপচন দিছে মহাসাগৰ মৰুভূমি উচ্চ পৰ্বত গভীৰ অৰণ্য এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ মহাসাগৰ এইটো সকলোৱে জানে মহাসাগৰত সুনামি সংঘটিত হয় এতিয়া আহিছো 56 নম্বৰ কোৱেশ্যনলৈ 56 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কোনটো শব্দ সন্নিৱিষ্ট নাই সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ফেডাৰেল শব্দটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট নাই এতিয়া আহিছো 57 নম্বৰ কোৱেশ্যনলৈ 57 নম্বৰ কোৱেশ্যন সুধিছে মুদ্ৰাবিহীনভাৱে বয়বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো কি সুধিছে মুদ্ৰাবিহীনভাৱে মুদ্ৰা নোহোৱাকৈ বয়বস্তু ব্যৱসায়ৰ প্ৰথাটো হৈছে অপচন বি বিনিময় প্ৰথাৰ জৰিয়তে মুদ্ৰাবিহীনভাৱে কৰা হয় বিনিময় মানে এটা বস্তুৰ আন এটা বস্তুৰ লগত আদান প্ৰদান কৰা হয় এইটো হৈছে বিনিময় প্ৰথা এতিয়া আহিছো তাৰ পিছৰ 58 নম্বৰ কোৱেশ্যনলৈ 58 নম্বৰ কোৱেশ্যনটো সুধিছে দাল বাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যৰ পৰিৱেশন কৰা হয় দাল বাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয় সুধিছে ইয়াৰ অপচন দিছে পাঞ্জাব ৰাজস্থান বিহাৰ উৰিষ্যা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাজস্থানত দাল বাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি পৰিৱেশন কৰা হয় এতিয়া আহিছো 59 নম্বৰ কোৱেশ্যনটোলৈ 59 নম্বৰ কোৱেশ্যন সুধিছে সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা পানীক কি বুলি কোৱা হয় সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা পানীক কি বুলি কোৱা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি হাৰ্বিভোৰাছ কোৱা হয় সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা এইটো এটা পানী হয় এতিয়া আহিছো আজিৰ শেষৰ 60 নম্বৰ কোৱেশ্যনটোলৈ 60 নম্বৰ কোৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ কোনখন অনুচ্ছেদত উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে সুধিছে ইয়াত যি অপচন দিছে ষষ্ঠ অনুচ্ছেদ পঞ্চম অনুচ্ছেদ অষ্টম অনুচ্ছেদ নৱম অনুচ্ছেদ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ষষ্ঠ অনুচ্ছেদৰ জৰিয়তে উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে
এই 60টা কুৱেশ্যন অহা হয় জিকে ফালৰ পৰা, বাকীসমূহ ইংলিছ আৰু মেথমেটিক্স এইসমূহৰ পৰা আহে। গতিকে 60টা কুৱেশ্যন জিকে আপোনালোকে ভালদৰে চাব। সকলোৱে কমেণ্ট কৰি জনাব এই 60টা কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা শুদ্ধ কৰিব পাৰিলে, কাৰ কিমানটা শুদ্ধ হৈছে সকলোৱে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। যদি ইয়াৰ পিছতো আৰু এখন কুৱেশ্যন পেপাৰ আনিব লাগে তেতিয়াহ'লে সকলোৱে কমেণ্ট কৰি জনাব আৰু এখন লাগে বুলি, গতিকে আমি লৈ আহিম। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।